অসম কাষ্ট ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি লগতে লাখপতি বাইদেউ লগতে SIৰ সন্দৰ্ভত জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সন্দৰ্ভত বিভিন্ন ধৰণৰ খবৰ আহি গৈছে। গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, যেতিয়াই মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু লাষ্টত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত আনুষ্ঠানিক যোগদান প্ৰাক্তন IPS আনন্দ মিশ্ৰৰ। বিহাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ জনসুৰজ পাৰ্টিৰ মুখ্যম আঘাত। জনসুৰজ পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান। পাটনাৰ বিজেপি কাৰ্যালয়ত যোগদান কৰে আনন্দ মিশ্ৰই। অৰ্থাৎ প্ৰাক্তন IPS আনন্দ মিশ্ৰই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা দেখা গৈছে। আৰম্ভ কৰিছোঁ এই চেনেলৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লাখপতি বা আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বিশদ ঘোষণা। 22 আগষ্টত নলবাৰীত, 23 আগষ্টত জাগিৰোডত, 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰা হ'ব লাখপতি আঁচনিৰ ধন। অৰ্থাৎ লাখপতি বাইদেউৰ আঁচনিৰ যি 10,000 টকা আছে সেই 10,000 টকা 22 আগষ্টত নলবাৰীত দিব, 23 আগষ্টত জাগিৰোডত দিব আৰু 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰা হ'ব লাখপতি আঁচনিৰ ধন। আপোনালোকে যিসকল নেকি নলবাৰী, জাগিৰোড আৰু মাৰ্ঘেৰিটাৰ আছে আপোনালোক সাজু হওক, আপোনালোকে 10,000কে টকা পাব 22, 23 আৰু 24 তাৰিখে। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো আহিল অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ টকা 1500 টকালৈকে বৃদ্ধি অৰুণোদয়ৰ ধন। এতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকা নাপায়, ইয়াৰ পৰিৱৰ্তে আপোনালোকে 1500কে টকা পাব। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500কৈ টকা। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজ সাহায্য। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো SIৰ সন্দৰ্ভত আহিছে। SIৰ প্ৰমাণপত্ৰ বনোৱাৰ নামত বহিছে বজাৰ। নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথিৰ বহিছে বজাৰ। 3000 টকাৰ বাবদ গাঁওবুঢ়াই দিছে প্ৰয়োজনীয় নথি পত্ৰ। হোজাই আৰু ডবকাত ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত ব্যৱহৃত নথি পত্ৰ বনাই দিছে গাঁওবুঢ়াই। অতিৰিক্ত ধন ল'লেই গাঁওবুঢ়া পৰিব বিপদত। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যদি গাঁওবুঢ়াই আপোনাৰ পৰা অতিৰিক্ত ধন লৈছে, দৰমহাৰ বাহিৰেও আপোনালোকৰ পৰা চহী বা বেলেগ কিবা ডকুমেণ্টছৰ কাৰণে আপোনাৰ পৰা ধন লৈছে, তেনেহ'লে আপুনি অভিযোগ দিব পাৰিব আৰু তেনেকুৱা গাঁওবুঢ়া যাব লাগিব জেলত। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো পৰৱৰ্তী খবৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো SIৰ সন্দৰ্ভতে আহিছে যে কোনেও নথি পত্ৰক লৈ ভয় কৰিব নালাগে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয়। কোনেও নথি পত্ৰক লৈ ভয় কৰিব নালাগে। বৰ্তমানলৈকে চৰকাৰে SIৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী কৰা নাই বা প্ৰকাশ কৰা নাই। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে SIৰ সন্দৰ্ভত বৰ্তমানলৈকে চৰকাৰে কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। বহুতেই ইতিমধ্যে কৈ আছে যে SIৰ কাৰণে অমুক নথি পত্ৰ লাগিব, কিন্তু চৰকাৰৰ তৰফৰ পৰা SIৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই যে SIৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়াৰ পৰা ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হ'ব। এই বিষয়ে কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা নটিফিকেশ্যন বা জাননী অহা নাই। SIৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ মতে যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ এক্সট্ৰাকৈ আৰু নাগৰিকত্ব প্ৰমাণ কৰাৰ দৰকাৰ নাই বা জন্মৰ প্ৰমাণপত্ৰ মেণ্ডেটৰী নহয়। SIৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ মানে আপোনাৰ যদি নাথাকে তথাপিও হ'ব। বেলেগ 11টা ডকুমেণ্টছ লাগে যদি SIৰ হয়, তেনেহ'লে সেই 11টা ডকুমেণ্টছৰ ভিতৰত আপুনি যিকোনো এটা দিলেই হ'ল। কেৱল যে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰই দিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনাৰ 11টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ যদি থাকে তেনেহ'লে আপুনি SIৰ প্ৰমাণ কৰিব পাৰিব। জন্মৰ প্ৰমাণপত্ৰ মেণ্ডেটৰী নহয় SIৰ কাৰণে। আৰু যদি আপোনাৰ তাত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে তেনেহ'লে চিন্তিত হোৱাৰ দৰকাৰ নাই বুলি ঘোষণা কৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে।